নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ৰেচিপি চেনেল PR কিটচেনলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ খজাৰ এটি সুন্দৰ ৰেচিপি। ৰেচিপিটোৰ কাৰণে মই লৈছিলোঁ 1 কাপ আটা আৰু 2 কাপ ময়দা। এতিয়া ইয়াতে দিলোঁ চাহ চামুচৰ জোখাৰে 1 চামুচতকৈ সামান্য কম বেকিং পাউডাৰ আৰু বেকিং চ'ডা ব্যৱহাৰ কৰিলেও খজাকেইটা বেছি ভাল হয়। আজি যিহেতু মোৰ ওচৰত বেকিং চ'ডা নাছিল, গতিকে মই বেকিং চ'ডা নিদিয়াকৈয়ে খজাকেইটা বনালোঁ। এতিয়া ইয়াতে অকণমান ৰিফাইন দি ময়দাখিনি ভালকৈ সানি ল'ব লাগিব আৰু ৰিফাইনখিনি সঠিক জোখত হৈছে নে নাই আমি ময়দা যদি অকণমান হাতত মুঠা মাৰি চাওঁ তেতিয়া আমি গম পাম। যদি মুঠা মাৰোঁতে ময়দাৰ মুঠাটো ভাঙি যোৱা নাই তেতিয়াহ'লে জানিব ৰিফাইন সঠিক জোখতেই হৈছে। এতিয়া ইয়াতে সামান্য পৰিমাণে নিমখ অকণমান দি ভালকৈ আকৌ এবাৰ সানি ল'ব লাগিব। যিহেতু নিমখখিনি মই আগতেই দিব লাগিছিল, মই পাহৰি গৈছিলোঁ আগতে দিব, গতিকে মই এতিয়াহে দিলোঁ। এতিয়া ইয়াতে অলপ অলপকৈ পানী দি ময়দাখিনি ভালকৈ সানি এটা টাইট ডো বনাই ল'ব লাগিব। এবাৰতে পানী বেছি দি নল'ব। এবাৰতে যদি পানী বেছি দি লয় হয়তো কেতিয়াবা পানী বেছি হৈ যাব পাৰে আৰু তেতিয়া ডোটো ঢিলা হৈ যাব। খজা বনাবলৈ হ'লে ডোটো সদায় টানকৈ বনাই ল'ব লাগিব। ডোটো যিমানেই টাইট হ'ব খজাটো সিমানেই ভাল হ'ব। এতিয়া মোৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া মই এইটো আধা ঘণ্টামান সময়ৰ কাৰণে ঢাকনি মাৰি থৈ দিলোঁ। এতিয়া মই চেনিৰ চিৰাপখিনি বনাই ল'ম। চিৰাপখিনিৰ কাৰণে মই লৈছোঁ 1.5 কাপ পানী আৰু 1.5 কাপ চেনি। এতিয়া এইখিনি ভালকৈ উতলিবলৈ দিম। চিৰাপখিনি হোৱালৈকে মই ডোটো আকৌ এবাৰ ভালকৈ মঠি লৈ খজাৰ চেপটো বনাই ল'ম। দেখিছেনে আধা ঘণ্টামান ঢাকি থোৱাৰ পিছত ডোটো কিমান কোমল হৈ গৈছে। এতিয়া ডোটো কেইটামান সৰু সৰু বলত ভাগ কৰি ল'ব লাগিব। এতিয়া এইখিনি এখন এখনকৈ বেলি ল'ব লাগিব। এইফালে মোৰ চেনিৰ চিৰাপখিনিও ৰেডি হৈ গৈছে। চেনিৰ চিৰাপখিনি বহুত বেছি ডাঠ কৰিব নালাগে, অকণমান আঠা আঠা ভাৱ এটা আহোঁতেই চিৰাপখিনি নমাই থৈ দিব লাগে। এতিয়া ইয়াতে অলপ মই নেমু চেপি দিলোঁ। নেমু চেপি দিলে কি হয় মানে চেনিৰ চিৰাপখিনি গোটা লাগি নাযায়, ই মানে পাতল হৈয়ে থাকে। চিৰাপখিনি ৰেডি হৈ গ'ল। গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এতিয়া বোলকেইটা এনেকৈ ৰুটি বেলা নিচিনাকৈ পাতল পাতলকৈ বেলি ল'ব লাগিব। এনেকৈ মই 6খন ৰুটি বেলি লৈছোঁ। তাৰপিছত মই এনেকৈ চাৰিওফালে ৰিফাইন লগাই লৈছোঁ। ৰিফাইন লগোৱা হোৱাৰ পিছত তাৰ ওপৰত ময়দা ছটিয়াই চাৰিওফালে লগাই দিছোঁ। তাৰপিছত আৰু এখন ৰুটি ইয়াৰে ওপৰত দি দিছোঁ। সেই একেই ধৰণে এই ৰুটিখনতো চাৰিওফালে ৰিফাইন লগাই দিছোঁ। তাৰপিছত ওপৰত ময়দা ছটিয়াই দিছোঁ। সেই একেই ধৰণে বাকীকেইখন ৰুটিও এনেকৈ এখনৰ ওপৰত এখন দি ৰিফাইন লগাই দিছোঁ, আকৌ ময়দা ছটিয়াই দিছোঁ। সেই একেই ধৰণে গোটেইখিনি কাম কৰি গৈছোঁ। এতিয়া আটাইকেইখন ৰুটি একেলগে লৈ মই দেখুৱাই দিয়া ধৰণে এটা ৰোল বনাই ল'ব লাগিব।
এতিয়া ইয়াতে অকণমান পানী লগাই ধুনীয়াকৈ চিল কৰি ল'ব লাগিব। যদি আমি পানী লগাই নলওঁ তেতিয়া হয়তো ই এৰি যাবও পাৰে, গতিকে পানী লগাই ল'লে ধুনীয়াকৈ এইখিনি আঠা লাগি ধৰি থাকিব। এতিয়া ৰোলটো আমি পিচ পিচকৈ কাটি ল'ব লাগিব। এতিয়া কাটি লোৱা পিচকেইটা আমি আঙুলিৰে হেঁচিও চেপেটা কৰি ল'ব পাৰোঁ বা বেলনা মাৰিৰেও চেপেটা কৰি ল'ব পাৰি। এতিয়া সজাকেইটা ভাজি ল'ব লাগিব। তাৰ কাৰণে কেৰাহীত মই ৰিফাইন দি লৈছোঁ। সজাকেইটা ভাজোঁতে আপোনালোকে এটা কথা মন দিব লাগিব, যাতে ৰিফাইনখিনি গৰম হৈ নাযায়, কাৰণ বেছি গৰম ৰিফাইনত যদি সজাকেইটা দিয়া হয় তেতিয়া সজাকেইটাৰ বাহিৰখিনিহে তৎক্ষণাত হৈ যাব, ভিতৰ ফালে নিসিজিবই। সেইকাৰণে আমাৰ ৰিফাইনখিনি গৰম নহওঁতে আমি সজাকেইটা দি ল'ব লাগিব। ৰিফাইনো গৰম হ'ব আৰু সজাখিনিও ধুনীয়াকৈ ভিতৰৰ পৰা সিজি আহিব। এতিয়া মন কৰিছেনে, সজাকেইটা লাহে লাহে ধুনীয়াকৈ ফুলি আহিব ধৰিছে। এতিয়া ৰংচোৱা হোৱালৈকে এইখিনি ওলট পালটকৈ ভাজি থাকিব লাগিব। মোৰ এইখিনি ভাজা হৈয়ে গৈছে, দেখিছেনে কি ধুনীয়া কালাৰ এটা আহিছে। এতিয়া সজাকেইটা গৰমে গৰমে চেনি চিৰাপত দিব লাগিব। চেনিৰ চিৰাপখিনি ঠাণ্ডা হ'লেও কথা নাই, কিন্তু সজাকেইটা গৰম হ'ব লাগিব। এটা কথা ক'বলৈ ৰৈ গৈছে, যেতিয়া সজাকেইটা ভাজিব জুইটো একেবাৰে চিমত ৰাখিব। এতিয়া সজাকেইটা চেনিৰ চিৰাপত 3 মিনিটমান সময় ৰাখিলে হৈ যাব। 3 মিনিটমানৰ ভিতৰতে সজাকেইটাই চেনিৰ চিৰাপখিনি ধুনীয়াকৈ শুহি ল'ব। এতিয়া চেনিৰ চিৰাপৰ পৰা সজাকেইটা উঠাই ল'লোঁ। কেনেকুৱা হৈছে জনাবচোন। মই কিন্তু ফাৰ্ষ্ট টাইম বনাইছোঁ দেই সজা। আপোনালোকেও মোৰ নিচিনাকৈ এবাৰ বনাবলৈ চেষ্টা কৰিব আৰু কেনেকুৱা হয় জনাব দেই। থেংক ইউ।